নমস্কাৰ, এই মুহূৰ্তত আইবৰিছে ৰাজ্যবাসীৰ কাৰণে এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ, এখন হৃদয় বিদাৰক খবৰ। যি খবৰ শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। এইখন অসমতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্ৰথমতে প্ৰেম, তাৰপিছত বিবাহ, তাৰপাছতে পত্নীক টাইলছ কটা মেচিনেৰে কৰিলে 6 টুকুৰা। ছত্তীশগড়ৰ বিলাসপুৰ চহৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা, এক ভয়ংকৰ ঘটনা, য'ত এজন মানুহে টাইলছ কটা মেচিনেৰে পত্নীক 6 টুকুৰা কৰি কাটিছিল আৰু তাৰপিছত এয়াৰ টাইট পলিথিনত পেক কৰি দুৰ্গন্ধ লুকুৱাবলৈ মৃতদেহটো তাত লুকুৱাইছিল। আৰক্ষী অভিযুক্তক গ্ৰেপ্তাৰ কৰি বহু আচৰিত তথ্য প্ৰকাশ কৰিছে। এই গাৰ নোম শিয়ৰি উঠা ঘটনাটো চৰ্চালৈ অহাৰ পিছত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য বিয়পি পৰিছে। এই ঘটনা 6 জানুৱাৰীত সংঘটিত হৈছে বুলি কোৱা হৈছে। সংঘটিত হৈছে বিলাসপুৰ চহৰৰ উচলাপুৰ অঞ্চলত। মানুহজনে ভালপোৱা ছোৱালীজনকে বিয়া কৰাইছিল আৰু তাৰপাছতে তাইক নিৰ্মমভাৱে হত্যা কৰিছিল। আৰক্ষীয়ে জনোৱা মতে অভিযুক্তই প্ৰথমতে টাইলছ কটা মেচিনেৰে মৃতদেহটো 6 টুকুৰা কৰি কাটি লৈছিল আৰু তাৰপিছতে ইয়াক ৰাখিবলৈ এয়াৰটাইট পলিথিনত পেক কৰিছিল আৰু ডাক টেপৰ সহায়ত বন্ধ কৰিছিল।